নিৰ্বাচনৰ মাথো কেইটামান দিন বাকী থকাৰ সময়ত ৰাজ্যজুৰি তীব্ৰ হৈ উঠিছে নিৰ্বাচনী তৎপৰতা। প্ৰতিটো ৰাজনৈতিক দলে নিজৰ নিজৰ প্ৰাৰ্থীক জয়যুক্ত কৰাৰ বাবে ব্যাপক প্ৰচাৰ অভিযান চলাই আছে। ইয়াৰ মাজতে UPPL দলেও বিজনী বিধানসভা সমষ্টিত জোৰদাৰ বাবে আৰম্ভ কৰিছে কুচকাৱাজ আৰু নিৰ্বাচনী প্ৰচাৰ। বিজনী সমষ্টিৰ UPPL প্ৰাৰ্থী কমল সিং নাৰ্জাৰীক জয়যুক্ত কৰাৰ লক্ষ্যৰে পূব দুটুৰি অঞ্চলত অনুষ্ঠিত হয় এখন নিৰ্বাচনী প্ৰচাৰ সভা। উক্ত সভাত উপস্থিত থাকে সাংসদ জয়ন্ত বসুমতাৰী। সভাত অংশ লৈ তেওঁ কমল সিং নাৰ্জাৰীৰ সমৰ্থনত ব্যাপক প্ৰচাৰ চলায় আৰু ৰাইজক UPPL প্ৰাৰ্থীক জয়যুক্ত কৰাৰ বাবে আহ্বান জনায়। ইপিনে সমষ্টিটোৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে UPPL দলৰ প্ৰচাৰ অভিযান। সংবাদ মাধ্যমৰ আগত বক্তব্য ৰাখি জয়ন্ত বসুমতাৰীয়ে দাবী কৰে যে চিৰাং জিলাৰ বিজনী আৰু চিডলি চিৰাং সমষ্টিত UPPL দলে নিশ্চিতভাৱে জয়লাভ কৰিব। লগতে তেওঁ কয় যে UPPL দলে এইবাৰ 10 পৰা 12খন আসন লাভ কৰিব। NDAৰ ভিতৰত ঐক্যৰ অভাৱ থকাৰ অভিযোগ তুলি তেওঁ কয় যে বিজেপি দলৰ পৰা টিকট নোপোৱা একাংশ নেতাই এতিয়া কমল সিং নাৰ্জাৰীক সমৰ্থন জনোৱাৰ কথা উল্লেখ কৰে। নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24। হয়, আজি 20 নং বিজনী সমষ্টিৰ কাৰণে আমাৰ UPPLৰ প্ৰকৃত প্ৰাৰ্থী তেখেত কমল সিং নাৰ্জাৰীৰ হৈ মই প্ৰচাৰ কাৰ্য চলাই আছোঁ আজি দিনমান। এতিয়া দুটুৰিৰ ঠাইত মই আছোঁ। তো এই বিজনী সমষ্টি আমাৰ কমল সিং নাৰ্জাৰীক ৰাখিব পৰা কোনো শক্তি আজি দেখা নাই। কাৰণ ইয়াত প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ ফালৰ পৰা আজি কমল সিং নাৰ্জাৰী ডাঙৰীয়াক ভোট দিব বা তেখেতে জিকি যাব, এইটো 100% সত্য। কিমান ভোটত জয়ী হ'ব বুলি ভাবিছে? এইটো এদিন দুদিন যাব দিয়ক, তাৰপিছত আমি সেইটো নিশ্চয়কৈ আমি ক'ব পাৰিম। তো ইয়াত দেখা গৈছে যে NDAৰ হিচাপে অৰূপ দে ডাঙৰীয়াক প্ৰাৰ্থীত্ব দিছে। তো আজি বিজনীবাসীয়ে তেওঁলোকে বিচাৰিছে নিজৰ বিজনী সমষ্টিৰ অন্তৰ্গত কোনোবা এজন ব্যক্তিক। তো অৰূপ দে এতিয়া কোকৰাঝাৰৰ হয় আৰু NDAৰ মাজতেই তেখেতসকলে বহুত কোৱা কামৰা আমি দেখিছোঁ যে আজি দেখা গ'ল যে BJPৰ মাজতেই তেওঁলোকসকলৰ আগৰ আৰু বৰ্তমানলৈ তেওঁলোকৰ এটা ভিতৰুৱাকৈ এটা শীতল এটা যুদ্ধ আছে আৰু ইয়ে আমাক সহায় কৰিব। আনফালেদি BPF হিচাপে তেখেতসকলে যিটো BJPক এৰি দিছে, কিন্তু ইয়াৰ বিজনীৰ BPFখিনি BJPক এৰি দিয়াটো তেওঁলোকে মুঠেই বিচৰা নাই। যেহেতু BJPৰ কেইজনমান দাবীদাৰ প্ৰাৰ্থী আছিলে, তেওঁলোকে আপোনালোকক সহায় কৰিব? নিশ্চয়কৈ সহায় কৰিব, নিশ্চয়কৈ সহায় কৰিব। আৰু আমি দেখিছোঁ যে আমাৰ মানে প্ৰাৰ্থী হাৰাবৰ কাৰণে আগ্ৰামা মহিলাৰ বা NDA এটা চাল খেলিলে যে খলিলুৰ ৰহমান ডাঙৰীয়াক মানে মুছলমান ভোটটো যাতে কাটিব পাৰে আৰু মুছলমান সমাজ আজি UPPL দলৰ প্ৰতি তেওঁলোকে ভোটদান কৰিবলৈ NDA হিচাপে ভোট দিবলৈ তেওঁলোকে সাজু। সেইকাৰণে এই মানে মুছলমান ভোটটো যাতে খাটি ৰাখিব পাৰে খলিলুৰে, তাৰ কাৰণে NDA হিচাপেই তেওঁলোকে সিদ্ধান্ত লৈছে। খলিলুৰ ৰহমান ডাঙৰীয়া আজি নিৰ্দলীয় প্ৰাৰ্থী নহয়, তেখেত হ'ল NDAৰ প্ৰাৰ্থী। NDA মানে দামী হিচাপে তেখেতক মানে প্ৰক্ষেপ কৰিছে। তো এই লৈ আমি আজি বিজনীবাসী ৰাইজ বুজিবলৈ বাকী নাই। আৰু ইফালে BPFৰ নেতাকৰ্মীসকলে NDA প্ৰক্ষেপিত প্ৰাৰ্থী অৰূপ দে ডাঙৰীয়াক বিচৰা নাই, তেওঁলোকে ভোটদান নকৰিব। BPF ভোটখিনি কমল সিং নাৰ্জাৰীৰ মানে নিশ্চয়কৈ ৰূপান্তৰ হ'ব, ইফালে কনভাৰ্ট হ'ব। সেইটো চাই BPFখিনি ৰাখাবৰ কাৰণে এটা চাল খেলিলে যে ডিম্বেশ্বৰ বড়ো ডাঙৰীয়াক ইয়াত মানে প্ৰাৰ্থীত্ব দিলে। 10ৰ পৰা 12 গোটেইখিনি আমি 18টা সমষ্টি আমি প্ৰাৰ্থীত্ব দিছোঁ। একদম কমতকৈ হ'লে আমি 10 আৰু বেছিত আমি 12খন আসন নিশ্চয়কৈ পাম। আজি মই কৈছোঁ, আপোনালোকে চাব এই দুটুৰি আজি এই 4 তাৰিখে এই সন্ধিয়া পৰত মই কৈছোঁ এইখিনি সমষ্টি নিশ্চয়কৈ আমি পাম। যিহেতু আপোনালোকে অভিযান, আপোনালোকে যি নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি লৈছে, ৰাইজৰ কেনেকুৱা সঁহাৰি পাইছে? চাওক, যোৱা 5টা বছৰে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিখিনি এই অঞ্চলৰ শান্তিটো আমি আনিলোঁ, আমাৰ মাজত সমন্বয় আমি আনিলোঁ, তাৰপিছত আমি উন্নতি যিটো আনিছোঁ, আমাৰ শ্লোগান সেইটোৱে হয়, শান্তি সমন্বয় আৰু উন্নতিৰ কাৰণে। তো
5টা বছৰত কৰা কামৰ কাৰণে আজি ইয়াত 26টা জনগোষ্ঠী হাগ্ৰামা মহলীয়া ডাঙৰীয়া চৰকাৰ অহাৰ লগে লগে যি মূলা বাঢ়ে দুই পাততে চিন বুলি কোৱা যিটো কথাষাৰ আছে সেইটোৰ লগত একেবাৰে মিলি গৈছে হাগ্ৰামা চৰকাৰ এই মানে 5-6টা মাহত তেনেকৈ ৰায়ত হ'বলৈ লৈছিলে আৰু তেখেতে এটা মানে তৰল মন্তব্য দিলে যে মোৰ হাতত মানে আইন শৃংখলাটো নাই আৰু এজন কাউন্সিলৰ চিফ হয় 5টা জিলাৰ মালিক আপুনি হয় আপুনি ইয়াৰ DCSPক নিশ্চয়কৈ আহ্বান জনাব পাৰে আৰু DCSP তেখেতসকলে আইন শৃংখলা ৰক্ষা কৰাৰ কাৰণে হয় তো আপুনি সেইটো মানে তৰল মন্তব্য তেনেকৈ দিয়া মানুহে জাম্ভা নহয় তেখেতে মিডিয়া সদায় সঘনাই কৈ থাকে যে কাবাক মানে জাম্ভা হৈ যায় কোনো জাম্ভা নহয় আপুনিহে জাম্ভা হ'ব পাৰে তো সেইকাৰণে আজি এই যে 5টা বছৰে যিটো কৰা কাম আৰু হাগ্ৰামাৰ এই 5-6 মাহৰ কাম তাত নিশ্চয়কৈ ৰাইজে পাৰ্থক্যটো বুজি পাইছে আৰু ইয়াত UPPL যে শান্তিৰ প্ৰতীক হয় শান্তিৰ কাৰণে তেওঁলোকে কাম কৰে যাৰ কাৰণে ইয়াৰ সমন্বয়ৰ কাৰণে কাম কৰে ইয়াৰ উন্নতিৰ কাৰণে কাম কৰে যাৰ কাৰণে ৰাইজৰ সঁহাৰি একদম বিৰাট ভাল প্ৰত্যেকটো সমষ্টি ঘূৰিছোঁ প্ৰত্যেকটো সমষ্টি আমি দেখিছোঁ চিৰাং জিলাৰ 2টা সমষ্টি আছে চিডলি চিৰাং আৰু সেই বিজনী এই 2টা সমষ্টি আজি মানে আমি UPPL হিচাপে জয়ী হ'ম হাগ্ৰামা মহলীয়াত যোৱাকালি কৈছিলে এখন মিটিঙত যদি কমল সিং বা UPPL এপটোৰ কথা শুনে আপোনালোকে শেষ পাই যাব চাওক হাগ্ৰামা মহিলাৰে বিজনীবাসীক মানে তাচ্ছিল্য কৰিলে অপমান কৰাৰ দৰে বিজনীত মানে সমস্যা নাই আৰু কি ক'লে তেখেতে মানে পাহাৰ বনাই দিম আৰে পাহাৰ বনাই বিজনীবাসী কি লাভ হ'ব আপুনি এজন নেতা হৈ ইয়াৰ গাৰ্জেন হৈ বিজনীবাসী ৰাজ্যৰ যিখিনি সমস্যা এই সমস্যাখিনি মানে পিঠি দি ইয়াত তাচ্ছিল্য সুৰেৰে আপুনি পাহাৰ বনাব বিচাৰে ইয়াত কি সমস্যা নাই নেকি বিজনীবাসী ৰাইজ এই পাহাৰ বনাই বিজনীবাসী ৰাইজক মানে তেখেতে জাম্ভা সজাব বিচাৰিছে তো এই কথাবোৰৰ কাৰণে আজি তেখেতে ৰাইজৰ পৰা আঁতৰি গৈ আছে ৰাইজ তেখেতৰ পৰা আঁতৰি আহিছে